মোৰ আনোৱাৰা বেগম। আপুনি লোচনাবুৰী মধ্য লোচনাবুৰী স্কুলৰ ৰান্ধনী। ছাৰে খোৱা বোৱা ঠিকে দিয়ে নে? ছাৰে খোৱা বোৱা ঠিক নেদে। কি কয়? আধা লিটাৰ তেল 300 দিয়া, পিছতে আধা কিলো ডাল, 1 পোৱা চয়াবিন, 80 জন ল'ৰা ছোৱালী বিলাহী পিটিকি বনাই খুৱাই দি। হা, খৰি আনা নাই, ঘৰৰ পৰা হোলা আনি জুই জ্বলাব লাগে। মৈচৰ গুৰি নাই, কিবা পিঁয়াজ 3টা ৰচুন 3টা পিঁয়াজ ঘৰৰ পৰা বেগৰ পৰা আনি স্কুলত ৰান্ধি। প্ৰেচিডেণ্ট যিখিনি আছিল ভালদৰে খুৱাই দিছে। প্ৰধান শিক্ষকৰ নাম কি? প্ৰধান শিক্ষকৰ নাম শহীদুল ইছলাম। তেওঁ এনেকুৱাকে যে খুৱাইছে কাৰণটো কি? মানে হেৰ ঘৰ চাহ ঢালাই দিয়া আছে, প্ৰেচিডেণ্ট নাই, কমিটি নাই, ঘৰটো চাহ ঢালাই দিয়া আছে। গৰীব মানুহজনে কিবা একটা পঢ়া লেহা পঢ়া কৰি হেডমাষ্টাৰ হৈছে, এই শিশু আবদ্ধ মানে মৰমটো নালাগে। ছাত্ৰ ছাত্ৰীৰ পৰা মধ্যাহ্ন ভোজনৰ ধন নি পেলাই তেওঁ ঘৰ বনাইছে, চাহ ঢালাই দিছে ঘৰ। 2 বছৰ ধৰি ঢাল আৰু চয়াবিনৰ পিটিকি, চব্জি না আনে। আধা লিটাৰ তেল 300 দিয়া। এটা কণীয়ে কেইজনক খুৱায়? 4জনক খুৱায়। 4জন। 1.5 বছৰ আগতে প্ৰেচিডেণ্ট আছিল, এটা কণী খুৱাইছে। এতিয়া যেতিয়া হেডমাষ্টাৰৰ দায়িত্বত আহিল তেতিয়াৰ পৰা এটা কণীয়ে 4জনক খুৱায়। 4জন খুৱায় আৰু আধা লিটাৰ তেল 300 দিয়া আৰু 1 পোৱা ডাল 80 জন ল'ৰা ছোৱালী খুৱাই দিয়ে। এপোৱা দালিয়ে 80 জনক খুৱায়। পানী আৰু 1 বাৰ চয়াবিন পিটিকি বনাই খুৱাই দিয়ে।